নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল বিশেষকৈ ৰাজ্যৰ টিউটৰ শিক্ষকসকলে যেনেকৈ দৰমহাৰ পৰা বঞ্চিত হৈ আহি আছে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ এই টিউটৰ শিক্ষকসকলে তেওঁলোকক সদায় দৰমহাৰ পৰা যেনেকৈ বঞ্চিত কৰি ৰখা হৈছে এইবাৰ আন এক প্ৰতিবাদী অৰ্থাৎ প্ৰেছ মিট দিবলৈ এই শিক্ষকসকল বাধ্য হৈছে বিশেষকৈ কলেজৰ কিছুমান ঠিকাভিত্তিক শিক্ষক যিসমূহ বিশেষকৈ SMCৰ পৰা এপইণ্টমেণ্ট দিয়া হৈছিল এই শিক্ষকসকলে টিউটৰ শিক্ষকসকলৰ দৰেই সামান্য পৰিমাণৰ এটা মজুৰি লাভ কৰিবলৈ সক্ষম হৈছে অৱশেষত তেওঁলোকে ক্ষুভিত হৈ তেওঁলোকে প্ৰেছ মিট দিবলৈ বাধ্য হয় আপোনালোকে নিশ্চয় দেখা পাইছে স্ক্ৰীনত কলেজ অনুসৰি দৰমহা পৃথক প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাত এই ঠিকাভিত্তিক শিক্ষকসকলে বিশেষকৈ খুব ক্ষুভিত হৈ পৰিছে নিৰ্দিষ্ট পাৰিশ্ৰমিক পাবলৈ তেওঁলোকে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আহ্বান জনাইছে পাঠদান সুবিধাৰে বিভিন্ন শ্ৰেণীৰ শিক্ষক সৃষ্টি কৰি তেওঁলোকক অনিশ্চিত ভৱিষ্যতৰ মাজলৈ ঠেলি দিছে ৰাজ্য চৰকাৰে এই কথা সদৰি কৰিছে সদৌ অসম ঠিকাভিত্তিক কলেজ শিক্ষকৰ বিশেষকৈ তেওঁলোকৰ সংগঠনটোৱে নিয়মীয়া শিক্ষকসকলে যিমান সময় পাঠদান কৰে ঠিকাভিত্তিক কলেজ শিক্ষকসকলেও সমানে সমানে শিক্ষাদান কৰে যদিও তেওঁলোকক প্ৰাপ্য সিমান লাভ নকৰে যেনেকৈ টিউটৰ শিক্ষকসকলে অন্যান্য প্ৰভিন্সিয়েলাইজড হোৱা বিদ্যালয়সমূহৰ শিক্ষকসকলৰ দৰেই পৰিশ্ৰম কৰিবলগীয়া হয় একেই কৰ্ম কৰি তেওঁলোকে কিন্তু আজিলৈকে স্কেল পে পাবলৈ সক্ষম হোৱা নাই কলেজত যেতিয়া শিক্ষাদানৰ নাটনি হয় তেতিয়া এই পাঠদানৰ সুবিধাৰ বাবে কলেজ পৰিচালনা সমিতিয়ে বিজ্ঞাপন দি শিক্ষক নিযুক্তি দি ঠিকাভিত্তিক শিক্ষকৰ সৃষ্টি কৰিছিল আৰু এই শিক্ষকসকলে চৰকাৰে কলেজ দিয়া ৰিম্বাৰ্চমেণ্টৰ পুঁজিৰ পৰা পৰিচালনা সমিতিয়ে অতি সামান্য দৰমহা দি আহিছে এই দৰমহা কলেজ অনুসৰি তথাপিও ভিন ভিন দেখা যায় পূৰ্বৰ চৰকাৰ দিনত ঠিকাভিত্তিকভাৱে নিযুক্তি দিয়া কলেজ শিক্ষকসকলৰ দায়িত্ব এতিয়া চৰকাৰেও নলয় বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে আৰু অৱশেষত তেওঁলোকে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত সদৌ অসম মহাবিদ্যালয় ঠিকাভিত্তিক শিক্ষক সংস্থাই এখন সংবাদমেলৰ যোগে চৰকাৰে তেওঁলোকক জাৰো সন্তানৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে সংবাদমেলত সংস্থাৰ সভাপতি নয়নজ্যোতি দাস আৰু উপসভাপতি জয়ন্ত কুমাৰ দাস আৰু সম্পাদক ৰাজীৱ শৰ্মাই কয় যে পশ্চিমবংগ চৰকাৰে তেওঁলোকৰ দৰে শিক্ষক নিয়মীয়াকৈ নিযুক্তি দিছে যদি চৰকাৰে নিয়মীয়া নিযুক্তি নিদিয়ে তেন্তে ৰিম্বাৰ্চমেণ্টৰ পুঁজিৰে সকলো ঠিকাভিত্তিক শিক্ষকক এটা নিৰ্দিষ্ট পাৰিশ্ৰমিক দিবলৈ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আহ্বান জনায় তেওঁলোকে কয় যে ঠিকাভিত্তিক শিক্ষকসকলৰ দৰমহা কলেজ অনুসৰি ভিন ভিন হয় ঠিকাভিত্তিক শিক্ষক সংস্থাৰ নেতৃত্বই সংবাদমেলত কয় যে শিক্ষকসকলৰ দৰমহা কলেজসমূহে বঢ়াই দিব নোখোজে আৰু নিযুক্তি অবৈধ বুলি কয় যদি প্ৰাদেশিকৃত মহাবিদ্যালয় পৰিচালনা সমিতিখন উচ্চ শিক্ষা সঞ্চালকৰ দ্বাৰাই মান্যতাপ্ৰাপ্ত হয় তেন্তে তেওঁলোকক দিয়া নিযুক্তি কেনেদৰে অবৈধ হয় বুলি প্ৰশ্ন কৰে এই ঠিকাভিত্তিক কলেজ শিক্ষকসকলে সদৌ অসম ঠিকাভিত্তিক কলেজ শিক্ষক সংস্থাই তেওঁলোকৰ সমস্যাসমূহ আলোচনা কৰি বিষয়বোৰ আগুৱাই নিবলৈ অহা জুলাই মাহত অধিৱেশনত বিস্তাৰিতভাৱে আলোচনা কৰা হ'ব বুলি শিক্ষক সংস্থাই জানিবলৈ দিয়ে যেনেকৈ ৰাজ্যৰ টিউটৰ শিক্ষকসকলে দৰমহাৰ পৰা বঞ্চিত হৈ আহি আছে তেওঁলোকৰ যিটো দৰমহা পোৱা যোগ্য যি তেওঁলোকৰ সমাহাৰ বিশেষ স্কেল অন্যান্য শিক্ষকসকলৰ দৰে প্ৰভিন্সিয়েলাইজড হোৱা বিদ্যালয়সমূহৰ শিক্ষকসকলৰ দৰে 2013 চনত যিসমূহ বিদ্যালয় প্ৰাধিকৰণ কৰা হৈছিল তেওঁলোকৰ দৰমহা কিন্তু স্কেলত দিয়া হৈছে কিন্তু এই টিউটৰ সজাই তেওঁলোকক দৰমহাৰ পৰা সদায় বঞ্চিত কৰি ৰখা হৈছে আৰু এই একেই অভিযোগ উত্থাপন কৰিছে কিছুমান কলেজৰ ঠিকাভিত্তিক শিক্ষকসকলে তেওঁলোকক এপইণ্টমেণ্ট দিয়া হৈছে কিন্তু তেওঁলোকৰ অন্যান্য যেনেকৈ প্ৰফেচৰ বা টিচাৰসকলে ক্লাছ কৰে একেই ক্লাছ কৰি পৰিশ্ৰম কৰি কিন্তু তেওঁলোকৰ সেই মজুৰি লাভ কৰা নাই এইটো তেওঁলোকৰ অভিযোগ আৰু তেওঁলোকৰ এপইণ্টমেণ্টসমূহ বিশেষকৈ কলেজৰ পৰিচালনা সমিতিৰ থ্ৰুদি কৰা হৈছিল এপইণ্টমেণ্ট নিযুক্তি দিয়া হৈছিল কিন্তু তেওঁলোকৰ দৰমহা সামান্য পৰিমাণে দিয়া বুলি অভিযোগ উত্থাপিত কৰিছে অৱশেষত তেওঁলোকে প্ৰেছ মিট দি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক তেওঁলোকৰ দৰমহা বঢ়াই দিবৰ কাৰণে অনুৰোধ কৰিছে এইখিনি আছিল ভিডিঅ'টোৰ মূল উদ্দেশ্য শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল শিক্ষকৰ বিভিন্ন সমস্যাসমূহৰ বিষয়ে আমাৰ এই চেনেলত পোনপ্ৰথমে ভিডিঅ'সমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু
ভিডিঅ'সমূহ লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।